আমিনগাঁৱৰ বামুণীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড ডাউকৈ জ্বলিল বৰুডা মহন্তৰ ৬টাকৈ কোঠা জুইত জাহাজ গৈছে নগদ ধন সহিতে বহু মূল্যৱান সামগ্ৰী জ্বলি চাৰখাৰ হৈছে ৩খনকৈ দুচকীয়া বাহনো দুখন ঠেলাও সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে নিশা প্ৰায় ১২ বজাত এই ঘটনাটো সংঘটিত হৈছে প্ৰথমপি পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰিছে স্থানীয় ৰাইজৰ সহযোগত লগতে আমিনগাঁও আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় এতিয়ালৈকে অগ্নিকাণ্ডৰ সূত্ৰপাত কিহৰ ৰূপে হৈছিল তাৰ কাৰণ জানিব পৰা হোৱা নাই আমি দৃশ্য আপোনালোকক দেখুৱাই লৈছো আমিনগাঁৱৰ বামুণীগাঁৱত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত বৰুডা মহন্ত নামৰ এগৰাকী ব্যক্তিৰ ৬টাকৈ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে য'ত নগদ ধন সহিতে বহু মূল্যৱান সা সামগ্ৰী আছিল জ্বলি চাৰখাৰ হৈছে ৩খনকৈ দুচকীয়া বাহন সহিতে দুখন ঠেলাও দুভাগ নিশা এই ভয়ংকৰ অগ্নিকাণ্ডই জোকাৰি গৈছে বামুণীগাঁও নিশা ১২ বজাৰ পাছতে এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হৈছে লগে লগে হাহাকাৰ লাগি অঞ্চলটোত ৰাইজ ওলাই আহে আৰক্ষীক খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনেৰে যি সময়ত আচলতে জুই নিৰ্বাপন কৰা হয় তেতিয়ালৈকে ৬টা কোঠালি ৩খনকৈ দুচকীয়া বাহন ঠেলা সকলোবোৰ ভস্মীভূত হয় মানে ১২:১০ বাজিছে আমি খোৱাই নাই মানে মৌচুমীয়ে আমাৰ মাহীৰে ছোৱালী মানে মোক ফোন কৰিছে আৰু ঘৰত জুই লাগছে বোলে আমি আহি দেখা পাওঁ যে গোটেই জ্বলি গৈছে মানে বাইক আছিল দুখন এখন স্কুটিও আছিল গোটেইখিনি গোটেই গলি গৈছে সিহঁতৰ ঘৰত যিমান সম্পত্তি আছে মানে ৰুমত লাগিছে গতিকে গোটেইখিনিয়ে জ্বলি গৈছে তাতে আৰু কি ক'ম আৰু মানে ১২:০৫ বাজি আছিলে মই মোবাইল চাই আছিলোঁ চাই থাকোঁতে মানে এই ফুটাবিলাকে দেখা পায় মানে ৱালত ঠিক আছে তো মানে হালধীয়া জ্বলি আছে মই ভাবিছোঁ কোনোবা টচ মাৰি আছে নেকি তো মই উঠা নাই চিৰিয়াছলি লোৱা নাছিলোঁ তাৰপিছত যেতিয়া ওচৰৰ মহিলাগৰাকী মানে তেওঁৰ কাষৰ ৰুমটো জ্বলি আছিল একদম ষ্টাৰ্টিং মানে ওপৰৰ পৰা আৰু ৰাস্তা কাষৰ পৰা তৰ্জাৰ ৰুম আছিলে তো তেনেকৈ তেওঁ চিঞৰতে মই উঠি অহা নাই মই চিৰিয়াছলি লোৱা নাই তাৰপিছত যেতিয়া মই উঠি আহিলোঁ ৫ ছেকেণ্ড পিছত দেখা পালোঁ জুই জ্বলি আছে মানে বাহিৰৰ পৰা ষ্টাৰ্টিংটো হৈছে তাৰপিছত পানী আনিলোঁ তাৰপিছত তেখেতে ওলাই গ'ল মালিকহঁতৰ ঘৰতো জুই লাগি মানে দুটা ৰুমে মানে জ্বলি গ'ল এতিয়া আপোনাৰ বাইক ৩খন আছিল কাষতে ৩খন বাইকো জ্বলি গ'ল তাৰপিছত আমাৰ মালিকৰ এই ৰুমটো আছিলে ৰুমটোৰো বহুতখিনি মানে সা সম্পত্তি গ'ল অলৰেডি প্ৰায় 38 লাখ মানৰ তেওঁলোকৰ টেণ্ট হাউচৰ বস্তু আছিলে আৰু বাইক ৩খন আছিলে চ' গোটেইখিনি জ্বলি গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ